গুড মৰ্নিং। আমি এটা স্বৰাজ গাড়ীৰ পাম্প খুলি আছোঁ, পাম্প নজল খুলি আছোঁ। কেইবাৰটো এইটো নজল আৰু এটা নজল খুলিব আছে। আৰু এটা গাড়ীটো কি হৈছে? ষ্টাৰ্ট নহয়। অঁ, এতিয়া কি খুলি আছে? এইটো পাম্প খুলি আছোঁ, নজল খুলিলোঁ। অঁ, টেষ্টিং হ'ব। গাড়ী ষ্টাৰ্ট হৈ যাব না আজি? হৈ যাব। অঁ, পাম্প ক'ত বনাইব? আমি ইয়াতে ওচৰতে ঢেকীয়াজুলিতে। ৰানিঙত কি বন্ধ হৈছে নেকি? ৰানিঙত বন্ধ হৈছে। পিক আপ নোহোৱা হৈছে ন? ঠিক আছে, বাৰু আপোনালোকক দেখাম, শেষলৈকে দেখাম, লাষ্ট ফিনিচিং দেখাম আপোনালোকক, যে গাড়ীটো ষ্টাৰ্ট হোৱাটো দেখাম, কেনেকৈ ষ্টাৰ্ট হয়। বা এইটো বেটাৰী দুটা বেটাৰী আনিছে নেকি? দুটা বেটাৰী ডাবল বেটাৰী লগাই দিও, ষ্টাৰ্ট হোৱা নাই, ইঞ্জিন ঘূৰি আছে, ষ্টাৰ্ট নহয়। সেইটো কাৰণে এইটো পাম্প নজল খুলি দিছে। আপোনালোকক শেষত ভিডিঅ'টো শেষলৈকে দেখাম। মোৰ ভিডিঅ' পাই থাকিব আৰু ভিডিঅ'টো পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। হ'ব, এই ফিটিং হোৱাৰ পাছত আমি চাই দিম না, আৰু একবাৰ হেৰি কৰি দিম।